ফাষ্টফুডৰ দোকানেৰে আত্মসংস্থাপনৰ বাট দেখুৱাইছে জোনাইৰ দুগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে। সংগীত কাৰ্ডং আৰু ৰিমঝিম কাৰ্ডঙে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে স্বনিয়োজনৰ বাবে আৰম্ভ কৰিছে ফাষ্টফুডৰ দোকান। জোনাইৰ গাড়ী পাৰ্কিং স্থানত আৰম্ভ কৰিছে ফাষ্টফুডৰ দোকান। প্ৰথম বিভাগত স্নাতক ডিগ্ৰীধাৰী দুগৰাকী যুৱতী দুগৰাকীৰ এই কাৰ্যক শলাগ লৈছে বিভিন্নজনে। মই এতিয়া বৰ্তমান ফুটপাথত আমি ফাষ্টফুডৰ দোকান দি আছোঁ। মই আৰু মোৰ ভতিজা ছোৱালী এজনী। ভালেই বাৰু, গ্ৰাহক আহিছে, চবে আমাক শলাগ দিছে। এনেকৈ যে তোমালোকে ওলাইছা, ভাল কাম কৰিছা, তোমালোকক চাই বেলেগ আৰু বহুজনী ছোৱালীয়ে সাহস কৰিব যে সেইটো কাম কৰিবলৈ। সেইকাৰণে আমি ভাল পাইছোঁ বুলি চবেই কৈছে। আমিও সেইবোৰ শুনি উৎসাহিত হৈছোঁ আৰু ইহঁতৰ পৰা। আমি এনে পঢ়ি শুনি ঘৰতে বহি থাকোঁ, চব আমি একো নকৰোঁ। পঢ়াৰ পিছত আমি BA পাছ কৰি ঘৰতে বহি থকাটোৱে আমাৰ প্ৰায় এনেকৈ চলি থাকে আমাৰ এৰিয়াত মানে। সেইকাৰণে আমি ভাবিলোঁ বেলেগ জেগাততো বহুত ছোৱালী আগবাঢ়ি গৈছে সেইবোৰ কাম কৰি। আমি ভাবিলোঁ মা দেউতাৰ লগত আমি একো তেনেকৈ কিবা নকৰি, নিৰ্ভৰ নকৰি, আমি যদি নিজে কিবা এটা কৰি নিজক নিজৰ ভৰিত থিয় হ'ব পাৰোঁ, সেইটোকে ভাবি আমি দুটা ষ্টাৰ্ট কৰিছোঁ সেইটো কাম। আমাৰ ইয়াত জোনাই এৰিয়াত বহুত ছোৱালী আছে ন, তেনেকৈ পঢ়ি শুনি ঘৰতে এনেই বহি আছে। তাৰে মাজত মই যে ওলাই ফাষ্টফুড দিছোঁ, সেইটো কাৰণে মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ।